যোৱা 18 জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্যৰ সৰ্বাংগীন বিকাশক গুৰুত্ব প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ CNGৰ ওপৰত ভেট বৰ্তমান 14.5%ৰ পৰা 2027 চনৰ 31 মাৰ্চলৈ 5%লৈ হ্ৰাস কৰাত অনুমোদন জনোৱা হয়। কৰ্কট ৰোগীসকলক উত্তম চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে 2024-25 বৰ্ষৰ বাবে আছাম কেঞ্চাৰ কেয়াৰ প্ৰজেক্টৰ ৰূপায়ণৰ হকে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বাবে পুনৰ 200 কোটি টকাৰ বিত্তীয় অনুমোদন আগবঢ়োৱা হয়। চৰকাৰৰ সুশাসনৰ পদক্ষেপসমূহ যাতে সঠিকভাৱে ৰূপায়ণ কৰা হয় আৰু বৰাক উপত্যকাৰ 3খন জিলাৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰাৰ বাবে প্ৰতি মাহে 3 দিনৰ বাবে বৰাক উপত্যকা ভ্ৰমণ কৰিবলৈ কেবিনেট মন্ত্ৰীসকলক দায়িত্ব প্ৰদান কৰা হয়। এই ভ্ৰমণসমূহে বৰাক উপত্যকাৰ জনসাধাৰণৰ সমস্যাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ কৰ্মসূচীৰ সৈতে সামঞ্জস্য বৰ্তাই ৰাখিব। ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে বিনামূলীয়া চিকিৎসা নিশ্চিত কৰাৰ হেতু 2024-25 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনালৈ 375 কোটি টকাৰ বিত্তীয় অনুমোদন আগবঢ়োৱা হৈছে। আঁচনিখনৰ দ্বাৰা 36 লাখ পৰিয়ালক সামৰি লোৱা হৈছে। BTRত বিভিন্ন উন্নয়নমূলক কাম সময়মতে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদলৈ 401.50 কোটি টকা মুকলি কৰাত অনুমোদন জনোৱা হয়।